পিঠা বনোৱা হোৱাৰ পিছত লাড়ুও বনালোঁ। তাৰপিছত তৰা পাতত বৰা চাউল দি পুৰাঙো ৰান্ধিলোঁ, কাৰণ বিহুৰ দিনা পিঠা পনাবোৰ খায়ে ভাল লাগে আৰু সেইকেইদিন তাৰ সোৱাদ দুগুণে হৈ পৰে। আৰু এইখিনি হোৱাৰ পিছত উৰুকাৰ ভোগৰ কাৰণে উৰুকাৰ খানা বনালোঁ আৰু খালোঁ আৰু। এয়া গৰু বিহুৰ দিনা মায়ে মাহ কাৰাই ভাজি আছে। আমাৰ নামনি অসমত মাহ কাৰাই অবিহনে মাঘ বিহু অসম্পূৰ্ণ। মাঘ বিহুত মাহ কাৰাই ভাজোৱে আৰু আমি মাহ কাৰাই খাওঁৱেই। তাৰপিছত এইপিনে দেউতাই ৰাজহুৱাকৈ বনোৱা মেজি ঘৰটোত সেৱা ল'বলৈ গৈছে। মেজি জুয়ে নাশ কৰক সমাজৰ অপ্ৰীতিকৰ কথা আৰু ঋণাত্মক চিন্তা চেতনা। এয়া ভোগালী বিহুৰ খাদ্য সম্ভাৰ। বাই বাই এভৰিৱান।